নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু গাইজ বহুত দিনৰ মূৰত ফাইনালি নিউ ফোনটা ওপৰত ভিডিঅ' লৈ আহিছো আৰু এই ফোনটো কোনটো জানে IQ12 ফাইনালি নিউ ফোন লঞ্চ কৰিছে মানে ক'ব গ'লে পাৰফেক্ট ফোন হয় প্ৰচেছৰ হওক গেমিং পাৰফৰমেন্স হওক চাৰ্জাৰ হওক বেটাৰী হওক RAM মেনেজমেন্ট হওক প্লাস আপোনালোকৰ কেমেৰা যোনটো মেইন কেমেৰা হওক সকলো ইয়াত মজা আছে আপোনালোকৰ সকলো কথা এই ভিডিঅ'টো কম এই IQ ফোনটো জৰিয়তে বাকি এটা কথা গম পাই যে ভিডিও আমাৰ যেতিয়া টেক আসামত আহিবই হেটো কথা এটা কথা সবে জানে যে কি জলকে থাকিব মোৰ অডিয়েন্সৰ জুৰ যেতিয়া লগে থাকিব মোৰ অডিয়েন্সৰ জুৰ মানে জুৰ তিজলকে থাকিব টেক আসাম মানে অঞ্জন যদি কাইছক খৰে থাকিব জুই হেটো কথা সো সাইটো অলপ কেনেকৈ লাগি মোক জনাব বাকি আই সকলো কথা কম আপোনালোকে কমেন্টত মোক জনাব কথাখিনি ঠিক আছে সো ভিডিওটো আমি আৰম্ভ কৰো আৰু আপোনালোকে আছে টেক আসাম মল অঞ্জন যদি কাইছক সব বলো ভিডিওটো আৰম্ভ কৰো বাকি ভিডিওটো আমি আৰম্ভ কৰো প্ৰথম আপোনালোকক IQ12 ৰ ইয়াৰ দেখিনি স্পেসিফিকেশনস কম আৰু আজি এক্সট্ৰাকে অলপ বেছিকে বুজাই দিম ঠিক আছে বিকজ কিয় তেতিয়া আপোনালোকক আৰু অকন এক্সট্ৰা মজা লাগিব ঠিক আছে প্লাস মই আজি বৰ্তমান আপোনাৰ ওয়েবসাইটত আহি গৈছো আৰু সকল ডিটেইলছ মই ইয়াত লিখা আছে সকল ডিটেইলছ আপোনালোকক মই কম এতিয়া ফোনৰ কি স্পেসিফিকেশন আছে বাকি এক্সট্ৰাকে মই কিয় কম বিকজ তেতিয়া আৰু সুবিধা হ'ব আপোনালোক জানিবলৈ প্ৰথম আপোনালোকক কম এই ফোনটোৰ স্ক্ৰিনখন হ'ব স্ক্ৰিন আপোনালোকৰ হ'ল AMOLED ডিসপ্লে 6.78 ইঞ্চৰ এখন 144 Hz এখন AMOLED ডিসপ্লে যেটো বলে বেস্ট এন্ড প্লাস CGS সার্টিফাইড মানে জুনে স্ক্রিন ম্যানুফ্যাকচার কৰে যিকোনো স্ক্রিন ফোনৰ স্ক্রিনখন ম্যানুফ্যাকচার কৰে SGS সার্টিফাইড নহলে এই স্ক্রিনখন মানে এই ফোনটো সেল স্ক্রিনখন ইউজ কৰিব নোৱাৰে এটা ফোনে যিকোনো ফোন এটা এন্ড্ৰয়েড বেছি ইউজ হয় ঠিক আছে এটা প্লাস iOS তেনেকুৱা নহয় ডিফাৰেন্ট থাকে ঠিক আছে SGS সার্টিফাইড হয় প্লাস আপোনালোকৰ 2160 Hz কোৱা হৈছে ঠিক আছে সো হিচাপত আপোনালোকৰ যেটা স্মুথনেস ক্যাপাসিটি 2160 Hz per second আপোনালোকৰ এনেকে যদি আপোনালোকে দিয়ে ইমান ফাস্ট আপোনালোক যোৱা চান্স এলু দি আছে বজিমান ক্যামেৰা ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে ক্যামেৰা আপোনালোকৰ তিনটা আপোনাৰ 50 প্ৰাইমাৰী যোনটো ক'বলে অটোগ্ৰাফি লেন্স দিছে প্ৰাইমাৰী ক্যামেৰা কয় এটো অটোগ্ৰাফি লেন্স বুলি কয় এবাৰ দিছে IQ আৰু প্লাস সেকেন্ড যোনটো 50 টেলিফটো লেন্সৰ কাৰণে যোনটো পাৰফেক্ট জুম ইনটু জুম কৰে 1000 ইনটু জুম কৰিব প্লাস 64 MP আপোনালোকৰ টেলিফটো ওয়াইড এংগল 50 আৰু টেলিফটো 64 মানে কি 1000 ইনটু আপোনালোকৰ জুম কৰিলে আপোনাৰ বস্তুটো পাৰফেক্ট জুম পারফেকশন মজা আছে ঠিক আছে নেক্সট আপোনালোকৰ এলিয়াৰ কি প্ৰচেছৰ আপোনালোকৰ হ'ল আটাইতকৈ পাৱাৰফুল প্ৰচেছৰ Snapdragon 8 Gen 2 প্ৰচেছৰ 8 Gen 2 প্ৰচেছৰ নো 8 Gen 3 প্ৰচেছৰ Snapdragon 8 Gen 3 প্ৰচেছৰ যোনটো ক'বলে বেষ্ট পাৰফেক্ট প্ৰচেছৰ বৰ্তমান আটাইতকৈ ওয়াৰ্ল্ডৰ এন্ড্ৰয়েডৰ পাৱাৰফুল প্ৰচেছৰ যোনটো ক'বলে বেষ্ট আৰু ইয়াৰ আপোনালোকৰ যোনটো গেমিং পাৰফৰমেন্স ক্ৰাফটন মজা চলিব গ্ৰাফিক্স ডাউন নহয় লেগ নামাৰে পাৰফেক্ট গেমিং পাৰফৰমেন্স আপোনালোকে ইয়াত পাব প্লাস আপোনালোকৰ ইয়াৰ RAM মেনেজমেন্ট LPDRX RAM যোনটো আপোনালোকৰ 8GB RAM 128GB storage 8GB RAM 1 to 512GB storage 8GB to 56GB storage উল্টা কইলো কলে হল গম পাই থাকে এটো কথা নেক্সট টাইম আপোনালোকৰ চাৰ্জাৰ আপোনালোকৰ 120 Hz যোনটো বলে বেষ্ট চাৰ্জাৰ দিছে আৰু লগৰ আপোনালোকৰ 5000 mAh ৰ এটা বেটাৰী 5000 এটা আপোনালোকৰ 5000 mAh যোনটো বেটাৰী দিছে আপোনাৰ ওয়ান ডে বিন্দাস হৈ যাব আপুনি গেমিং কৰক ৰিলস ফটোগ্ৰাফি কৰক এডিটিং কৰক যি মন যায় কৰক আৰু চাৰ্জ দিয়া 120 Hz এটা বেষ্ট কিয় কলো 120 Hz আপোনালোক জলদি যায় কিয় দিছে জানে আমি বিচাৰো কি জলদি চাৰ্জটো তেতিয়া আমি আকৌ ফোন ইউজ কৰিব পাৰো ফোনলত যি মন যায় কৰিব পাৰো ঠিক আছে সো এটো লাভ আছে কষ্টটো কম আছে সো এটো কথা বাকি আৰু ক'বলে একোনে এটলাস কমপ্লিট তো এটো কথাটা কইলা যদি ভিডিও ভাল লাগিছে সাবস্ক্ৰাইব এটা কৰিব লগত ডাউট কি আছে মোক কমেন্টত জনাবা ঠিক আছে সো আপোনালোকৰ ইয়াত যোনটো ৰেট হয় 49999 ৰেট হয় 50000 যোনটো ক'বলে বঢ়িয়া ৰেট আৰু মোৰ মতে এই পাৰফেক্ট সব আপোনাৰ পাৰফেকশন খিনি কৈ দিও গেমিং এক্সপেৰিয়েন্স ইজ ভেৰি গুড প্লাস আপোনাৰ RAM মেনেজমেন্ট ইজ ভেৰি গুড চাৰ্জাৰ ইজ ভেৰি গুড photo capability is very good so this phone is very best and I prefer you to buy that ঠিক so আৰু ক'বলে একো নাই লগ পাম নেক্সট ভিডিও এই 25 টাটা বাই বাই জয় অসম শুভৰাত্ৰি